নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম কামিনী কাঞ্চন। কামিনী কাঞ্চন এটা খুব ধুনীয়া মৰম লগা ফুল হয়। ইয়াৰ ধুনীয়া লগতে ইয়াৰ সুগন্ধিটো আৰু বেছি ধুনীয়া। মানে ইয়াৰ সুগন্ধি বেছি মিঠা আৰু ইমানেই ইয়াৰ সুগন্ধি যে আপোনাৰ ঘৰৰ চৌপাশে ইয়াৰ সুগন্ধিটো বিয়পি পৰে আৰু সন্ধিয়া সময়ত বেছি ইয়াৰ সুগন্ধি যেনেকৈ এইটো কি বুলি কয় আৰু সন্ধিয়া সময়ত সুগন্ধি ওলোৱা ফুল আৰু কিছুমান আছে আৰু এতিয়া কামিনী কাঞ্চনো এতিয়া খুব আপোনাৰ ঘৰৰ চৌপাশে বিয়পি থকা ফুলৰ সুগন্ধি বিয়পি থকা ফুলেই হৈছে কামিনী কাঞ্চন। আৰু ইয়াৰ বগা শুভ্ৰ ৰংটোৱে বেছি আকৰ্ষিত কৰে মনটো। কিমান বগা হৈ ফুলিছে এজোপা সৰু পুলিতে আপুনি চাওকচোন। ইয়াতে 4জোপা আছে দেই। ডাঙৰ ডাঙৰ পটত দুটা পুলি ৰুই ৰাখিছোঁ আৰু সৰু পেকেটত আছে 2টা পুলি। সৰু পেকেটত থকা পুলিটো বহুত বেছি ডাঙৰ হয়, ইমানে ধুনীয়া মানে একদম মনটো মুহি পেলাইছে। এইকেইদিন মানে কামিনী কাঞ্চন কেইজোপা চাই হেঁপাহ নপলায়। আজি কি কৰিছোঁ জানেনে, ইয়াৰে 2জোপা পটত ৰুই ৰখা 2জোপাটো ভিতৰত সুমুৱাই দিছোঁ। এটা মানে লিভিং ৰুমত ৰাখিছোঁ, এটা ডাইনিং ৰুমত ৰাখিছোঁ। তাৰমানে গোটেই ঘৰৰ ভিতৰতো সুগন্ধি বিয়পি পৰিছে। ৰাতিলৈ উলিয়াই দিম, মানে ৰাতিলৈ উলিয়াই দিয়া হ'ব বাহিৰত, কিন্তু মই দিনত মৰমতে সুমুৱাই ৰাখিছোঁ কাৰণ বৰষুণ দিছে আজি। বেছি ডাঙৰ বৰষুণ নহয়, সৰু বৰষুণে দিছে আৰু ফুলখিনি যাতে সোনকালে সৰি নপৰে আৰু মৰমতে ভিতৰত সুমুৱাই দিছোঁ। আৰু ইয়াৰ সুগন্ধিটো বহুত বেছি ভাল লাগে কাৰণে ভিতৰত ৰাখিছোঁ আৰু ৰাতিলৈ উলিয়াই দিম। যদি আপোনালোকক লাগে তেতিয়াহ'লে এইখিনি সময়তে পলম নকৰি আহিব আমাৰ ঘৰলৈ। আৰু ইয়াক যত্ন একেবাৰে নালাগে, ৰ'দ বৰষুণ যেনি তেনি পেলাই ৰাখিব পাৰে আপুনি। আৰু সাৰো নালাগে, কেৱল মাটিতে ৰুই দিলেও হৈ যাব। মাটিত যদি ৰুৱে একোৱেই দিব নালাগে। পটত যদি ৰুৱে অলপ পৰিমাণৰ সাৰ দি দিব, কেঁচু সাৰ হওক গোবৰ সাৰ হওক। ইমানে ইয়াৰ যত্ন একেবাৰে নালাগে আৰু সদায় অলপ অলপ হ'লেও পানী দিব লাগিব। যদিহে ৰ'দ দিয়ে, বৰষুণ দিলে দিব নালাগে, ৰ'দ দিলে অলপ হ'লেও পানীৰ পৰিমাণ দিব লাগিব। বাকী একো লিকুইড সাৰ বা যিকোনো গোটা সাৰো ইয়াক দি থকা প্ৰয়োজন নাই। এয়া হৈছে মোৰ ফুচিয়া মৰমৰ ফুল। বগা প্ৰজাতিটো মাত্ৰ এটা পুলিয়ে নিজলৈ ৰাখিলোঁ, বাকী সকলোখিনি বিক্ৰী কৰি দিলোঁ। আৰু এইটো পুলি মই বিক্ৰী নকৰাকৈ ৰাখিছোঁ চাই থাকিবৰ কাৰণে। আৰু অতি ধুনীয়া, আপোনালোকে সকলোৱে জানে যে মই ফুচিয়া ফুলটো কিমান ভাল পাওঁ। প্ৰতি বছৰে মাৰি লওঁ, গৰমত আমাৰ ইয়াৰ অসমত মানে নাথাকেগৈ। কেতিয়াবা কাৰোবাৰ ঘৰত আছে যদি মই নাজানো, কিন্তু নাগালেণ্ড কোহিমাত কিন্তু ৰৈ যায়, ডিমাপুৰতো থাকি যায় এই ফুলটো। আমাৰ অসমত কাৰ কাৰ ঘৰত থাকি যায় নাজানো, কিন্তু উইণ্টাৰ ছিজনতে অনা পুলি মাত্ৰ এটাই থাকিলে আৰু মই বিক্ৰী নকৰাকৈ ৰাখি দিলোঁ। কিমান ধুনীয়াকৈ ফুলিছে চাওকচোন। অতি ধুনীয়া, অতি মৰম লগা, মোৰ ভাল লগা এটা ফুল হয় ফুচিয়া। আপোনালোকে যদি ৰুইছে নিশ্চয় ৰুৱক, ভাল লাগিব। বাগিচাখন শুৱনি কৰি ৰাখিব। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।